2007 চনৰ পৰা জুলাই মাহৰ গ্ৰীষ্মকালীন বন্ধৰ সময়ছোৱাত সূৰ্যই প্ৰতি বছৰে শিশুসকলক লৈ গ্ৰীষ্মকালীন শিশু নাট কৰ্মশালাৰ আয়োজন কৰি আহিছে আৰু এই কৰ্মশালা আয়োজনৰ মূল উদ্দেশ্য হ'ল শিশুসকলৰ যি সুপ্ত প্ৰতিভা আছে সেয়া জাগ্ৰত কৰাৰ আৰু যি সৃষ্টিশীল কাম কাজৰ সৈতে তেওঁলোকক পৰিচয় কৰাই দিয়াৰ। এটা কথা ঠিক যে 20 দিনত আমি কাকো একো শিকাব নোৱাৰোঁ, কিন্তু এটা বাট কাটি দিব পাৰোঁ যে তেওঁলোকে যি ভাল পায়, হয়তো ছবি অঁকা, গীত গোৱা, নাটক কৰা, এইবিলাকৰ প্ৰতি তেওঁলোক আকৃষ্ট হয় আৰু মই ভাবোঁ যে পৰৱৰ্তী পৰ্যায়ত অভিভাৱকসকলে তেওঁলোকক এই দিশত আগবঢ়াই লৈ যাব পাৰিব। এইবাৰো যোৱা 12 জুলাইৰ পৰা আমাৰ এই কৰ্মশালা আৰম্ভ হৈছিল আৰু আজি 29 জুলাইৰ দিনা এই কৰ্মশালাৰ সামৰণি অনুষ্ঠান শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছে। এইবাৰ কৰ্মশালাৰ দায়িত্বত আছিল ৰিপম ভৰত দাস। তেওঁ গেংটকৰ, ছিকিমৰ গেংটকৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ এজন স্নাতক। তেওঁ নাটখনি পৰিচালনা কৰিছে। নাটকখনি হ'ল নৰেন পাটগিৰি ৰচিত ন' প্ৰব্লেম আৰু এই নাটকৰ সামৰণিত শিল্পীসকলক আমি মানপত্ৰ প্ৰদান কৰিম আৰু আমি আশা ৰাখিছোঁ যে প্ৰতি বছৰে আমি এই ধৰণে যি কৰ্মশালা আয়োজন কৰি আহিছোঁ, এই কৰ্মশালাই আমাৰ সমাজৰ উঠি অহা চামক এটা নতুন বাট দেখুৱাব আৰু তেওঁলোকে সৃষ্টিশীল যাত্ৰাৰ মাজেৰে নিজৰ জীৱনটো গঢ় দিব পাৰিব। সূৰ্য আকৌ কৈ দিওঁ। আমি আমাৰ এটা সংগঠন আছে, আমি এটা নাট্যদল মূলত সূৰ্য, আৰু এই সূৰ্যৰ উদ্যোগত আমি প্ৰতি বছৰে 2007 চনৰ পৰা নিৰৱচ্ছিন্নভাৱে এই কৰ্মশালা আয়োজন কৰি আহিছোঁ আৰু এই কৰ্মশালাত বিভিন্ন ধৰণৰ ছবি অঁকা, মূকাভিনয়, অভিনয়, গীত গোৱা, এনেকুৱা বিভিন্ন ধৰণৰ প্ৰশিক্ষণ আমি দিয়াৰ ব্যৱস্থা ৰাখিছোঁ। Okay, what? Two. Three. Four. Five. Six. Seven. Eight. Okay, बढ़िया. It's a green light, red light. Stand position, back straight line. On my count, ready, steady, and stop. Okay. ঠিক আছে. কাইলৈ আকৌ ভালকে খেলিম হা। অ'কে, তোমালোকে অলপ সময় এনেকে থাকা। মই আহি আছো। 10 মিনিটৰ ব্ৰেক। Whoa.